গুড মৰ্নিং মৰমৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি এই ক্লাছটো মই লৈ আহিলোঁ IT অৰ্থাৎ ICT স্কিলৰ ওপৰত ঠিক আছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি স্কিলৰ ওপৰত যেটো এই লেসনটো খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ ইয়াৰ পৰা বহুত শৰ্ট কোৱেশ্চন আহিব ঠিক আছে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ কাৰণে এইটো ভিডিঅ হয় হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ঠিক আছে ছেকেণ্ড ইয়েৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ কাৰণে এই ভিডিঅটো হয় ওকে সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ জৰিয়তে এই ক্লাছটোৰ কৰাৰ পিছত তোমালোকে জানিব পাৰিবা যে আমি যিবিলাক যেতিয়া কোনো এজন ব্যক্তিয়ে কম্পিউটাৰ শিকে তেতিয়া তেওঁ কম্পিউটাৰত কি কিনো বস্তু শিকে সেই বস্তুবিলাকৰ বিষয়ে তোমালোকে এই ক্লাছতে জানিব পাৰিবা সো তোমালোকে যদি ফাৰ্ষ্ট ইয়াৰ ভালদৰে পঢ়িছা ICT স্কিলটো তেনেহলে গম পাবা মাইক্ৰোসফট কথা গম পাবা মাইক্ৰোসফট অফিসৰ কথা গম পাবা ঠিক আছে লিব্ৰাৰ কথা গম পাবা লিব্ৰা অফিসৰ কথা গম পাবা ঠিক আছে সো আজি আমি এই ক্লাছটো আৰম্ভ কৰিছো এই ক্লাছটোতে সেইবিলাক আগৰ বস্তুৱে ৰিভিজন হ'ব আৰু কেতবোৰ নতুন নতুন বস্তু আহিব ঠিক আছে সো হোৱাট ইজ স্প্ৰেডশীট কি হয় সো এই স্প্ৰেডশীট ইজ এন ইলেক্ট্ৰনিক ডকুমেন্ট স্প্ৰেডশীট একো নহয় এটা ইলেক্ট্ৰনিক ডকুমেন্ট হয় অৰ্থাৎ আমি ইলেক্ট্ৰনিক অৰ্থাৎ ই বস্তু বুলি ক'ব পাৰো যেনেকুৱা কৈ ইমেইল থাকে ম্যাগাজিন থাকে এনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক ডকুমেন্ট এইবিলাক সববিলাক ঠিক আছে অৰ্থাৎ আমি টাচ কৰিব নোৱাৰো ইলেক্ট্ৰনিক ডকুমেন্ট হুইচ হ্যাজ ৰ এণ্ড কলম আৰু সেই ডকুমেন্টত কি থাকে ৰ থাকে আৰু কলম থাকে ঠিক আছে ৰ কলম মানে তোমালোকে কি বুজিব পাৰা যে কেতবৰ এনেকুৱাকৈ সাৰি পাতি ৰ থাকে আৰু কেতবৰ কি থাকিব কলম থাকিব এনেকৈ ঘৰ থাকে ঠিক আছে আমি ইয়ে কি বুলি কওঁ জানা মাইক্ৰোসফট এক্সেল বুলি কওঁ যেতিয়া আমি মাইক্ৰোসফটত কাম কৰো তেতিয়া ই এক্সেল বুলি কোৱা হয় আৰু যেতিয়া আমি স্প্ৰেডশীটত কাম কৰো হেতু স্প্ৰেডশীট বুলি কোৱা হয় আৰু হেতু স্প্ৰেডশীট পেজখন স্প্ৰেডশীট বুলি ক'ব আৰু স্প্ৰেডশীটত কি থাকে কেতবৰ ৰ থাকে আৰু কেতবৰ কি থাকে কলম থাকে ঠিক আছে It is used to store data আৰু ইয়াত কি কৰা হয় ডাটা যিবিলাক আমাৰ তথ্য আছে তথ্যবিলাক কি কৰা হয় ষ্টৰ কৰা হয় data in a synthetic way to do calculation এনেকুৱা কৈ ষ্টৰ কৰি ৰখা হয় যাতে আমি ক্যালকুলেশন কৰাৰ ক্ষেত্ৰত গণনা কৰাৰ ক্ষেত্ৰত আমাৰ কি হয় সুবিধা হয় ঠিক আছে নাম্বার 2 কোশ্চেন হোৱাট আৰ দ্য টাইপস অফ স্প্ৰেডশীটৰ বিভিন্ন ধৰণ কি আছে So there are 3 type of spreadsheet তিন ধৰণৰ স্প্ৰেডশীট থাকিব পাৰে যেনেকৈ মাইক্ৰোসফট এক্সেল লিব্ৰা অফিস ক্লে আৰু গুগল শীট এই তিনিটা বস্তু মনত ৰাখিবা আমি মাইক্ৰোসফট এক্সেল লিব্ৰা অফিস আৰু গুগল শীট ঠিক আছে এতিয়া নাম্বার 3 What are the steps to start LibreOffice Clay So LibreOffice যেটো আছে হেতু স্টার্ট কৰিবৰ কাৰণে কি কৰিব লাগিব তোমালোকে মনত ৰাখিবা যিকোনো এটা সফটওয়্যাৰ যদি আমি কৰবাত ব্যৱহাৰ কৰিব বিচাৰো তেনেহলে যেটো আমাৰ সফটওয়্যাৰ যত আমি ব্যৱহাৰ কৰিম সেই ব্যৱহাৰ কৰা যত ব্যৱহাৰ কৰি মানি লও যে এটা মোৰ ল্যাপটপ আছে ল্যাপটপ ব্যৱহাৰ কৰিম তেনেহলে প্ৰথমে মোৰ ল্যাপটপটো সেই সফটওয়্যাৰটো ইনষ্টল থাকিব লাগিব হয় না নহয় সো ফাৰ্স্ট স্টেপ হ'ব আমাৰ কি ইনষ্টল দা সফটওয়্যাৰ ইন ইয়োৰ কম্পিউটাৰ মোৰ কম্পিউটাৰত কি কৰিব লাগিব সফটওয়্যাৰটো ইনষ্টল কৰিব লাগিব নাম্বার 2 টাইপ LibreOffice Clay in the search bar এটা সার্চ বার থাকিব এই তলত থাকে সার্চ বার এই সার্চ বাৰত আমি কি কৰিম আমি সার্চ কৰিম LibreOffice Clay বুলি ঠিক আছে নাম্বার 3 select LibreOffice Clay CALC from the search result সার্চ কৰিবিনা সার্চ ৰিজাল্টৰ পৰা কি কৰিম আমাৰ LibreOffice যেটো আছে ক্লি থাকিব হেতু আমি কি কৰিম আমি সিলেক্ট কৰি লম তাৰ পিছত নাম্বার 4 start typing and entering data আৰু তাৰ পিছত যেতিয়া ওপেন হৈ যাব তেতিয়া আমি কি কৰিম আমাৰ নিজৰ ডাটা বিলাক টাইপ কৰা আৰম্ভ কৰিম বা এন্টাৰ কৰা আৰম্ভ কৰিম ঠিক আছে গতিকে এইটো আমাৰ কি হ'ব স্টেপ হ'ব কেনেকৈ আমি এটা LibreOffice স্টাৰ্ট কৰিব পাৰো বা আৰম্ভ কৰিব পাৰো ঠিক আছে খুব সহজ এইবিলাক তো তোমালোকক কৈ দিয়ে নালাগে না কৈ দিব নালাগে যে কোনো এটা সফটওয়্যাৰ কেনেকৈ ইনষ্টল কৰিব লাগে তোমালোকে জানাই ঠিক আছে সো প্ৰথম স্টেপ কি হ'ব LibreOffice যদি আমি আমাৰ LibreOffice যদি আমি কাম কৰিব বিচাৰো তেনে প্ৰথম স্টেপটো হ'ব আমাৰ কম্পিউটাৰত LibreOffice টো কি থাকিব লাগিব ইনষ্টল থাকিব লাগিব নাম্বার 2 আমি সার্চ বাৰত গৈ পিনে সার্চ কৰিব লাগিব LibreOffice বুলি নাম্বার 4 সার্চ ৰিজাল্ট 3 নাম্বার সার্চ ৰিজাল্ট গৈ পিনে কি কৰিম আমি LibreOffice টো সিলেক্ট কৰিম আৰু ওপেন কৰিম আৰু নাম্বার 4 আমি টাইপ কৰি স্টার্ট কৰিম বা এন্টাৰ দা ডাটা আৰম্ভ কৰিম ঠিক আছে আমি ডাটা এন্টাৰিং কৰা আৰম্ভ কৰিম 4 নম্বৰ কোশ্চেন What are the component of spreadsheet যেতিয়া আমি স্প্ৰেডশীটত কাম কৰো তেতিয়া স্প্ৰেডশীটত বা এক্সেলত কি কম্পোনেন্ট থাকে বা কি তাত ভাগ থাকে আৰু কি থাকে তাত so in the spreadsheet you can see a worksheet তুমি এটা worksheet দেখিব পাবা যত আমি কাম কৰো with
উইথ সেলস লগতে তুমি দেখা পাবা কি সেলস দেখা পাবা এই এনেকুৱা ধৰণৰ ঘৰবিলাকক এটা ঘৰক এটা কৈ কি বুলি কওঁ আমি সেল বুলি কওঁ এইটো এটা সেল ঠিক আছে এইবিলাক এটা কৈ কি হয় সেল হয় ঠিক আছে সেল প্লেস ইন ৰ এণ্ড কলমস যেটো আমাৰ ৰ হিচাপেও থাকে আৰু কলম হিচাপেও থাকে ঠিক আছে কলমস এ ৰ ইজ এ arrangement of cell in a horizontal sleeping manner ঠিক আছে ৰ কোনটো হ'ব এটো হ'ব আমাৰ কি ৰ যেনেকৈ এইবিলাক ৰ হৈ আছে ঠিক আছে a column is a arrangement of cell in a vertical or standing manner থিয় হৈ থাকিব এইবিলাক কি বুলি কম আমি এইবিলাক আমি কম কলম বুলি এইবিলাক কলম হয় ঠিক আছে এইবিলাক ৰ এইবিলাক কলম ঠিক আছে after that a cell is a cell কি হয় a cell is a rectangle shaped box এটা বক্সৰ নিচিনা where the row and column meet যত ৰ আৰু কলমে কি কৰে লক কৰে এইটো এনেকৈ এই বাক্সটো যেটো সৃষ্টি হৈছে এই বাক্সটো কি কম আমি সেল বুলি কম ঠিক আছে whatever you type in a cell appear in the area called formula bar যেটো আমি এটা সেলত টাইপ কৰিম সেই সেলত যেটো টাইপ কৰি আছো সেইবিলাক বস্তু কত দেখা পোৱা যায় ফৰ্মুলা বাৰত দেখা পোৱা যায় তাৰপিছত কি কৈ আছে the name box কি শো কৰে name box show the location of the selected cell যেতিয়া আমি কোনো এটা সেল আমি সিলেক্ট কৰি ৰাখিছো এইটো সেলৰ ঘৰত মান লোৱা যা আছো তেনেহলে নেম বক্সত আমাৰ লোকেশন দেখুৱাব আমি কত আছো ঠিক আছে সেই লোকেশনটো আমি দেখিব পাৰো বা আমি দেখিম ঠিক আছে after that a worksheet কি হয় worksheet is a collection of cell worksheet মানে কি যে তাত বহুত বিলাক সেল থাকে তাত আমি কাম কৰো in the form of a gridৰ নিচিনা কৈ থাকে তাৰপিছত কি কৈছে workbook কি হয় workbook is the spreadsheet that has one or more workbookত কি থাকিব এটা স্প্রেডশিট হয় আৰু তাত কি থাকিব এখন বা বহুতো এখন তো না থাকে এখন থাকে সাধাৰণতে আৰু বহুতো আমি কি কৰিব সৃষ্টি কৰিব পাৰো মোৰ ওয়ার্কশিট আমি কি কৰিব পাৰো লব পাৰো ঠিক আছে after that so what are the types of data কেই প্ৰকাৰৰ হ'ব পাৰে so there are three main type of data সাধাৰণতে mainly তিনি ধৰণৰ হয় যেনেকৈ টেক্সট নাম্বাৰ এণ্ড ফৰ্মুলা ঠিক আছে টেক্সট আমি লিখিত ৰূপত হ'ব পাৰে ABCD EF যে এইবিলাক টেক্সটত থাকিব নাম্বাৰ 1 2 3 4 এইবিলাক নাম্বাৰত আহি যাব আৰু ফৰ্মুলা থাকিব পাৰে আমি এক্সেলত ফৰ্মুলা ব্যৱহাৰ কৰা সাধাৰণতে ঠিক আছে গতিকে ফৰ্মুলা থাকিব পাৰে 6 নম্বৰ হাউ টু ডিলিট ডাটা ইন এ সেল এটা সেলৰ পৰা ওকে সেল মানে কি কৈছিলো এনেকৈ ধৰণৰ আছে এইটো এটা কি হ'ব আমাৰ সেল হৈ যাব এটা সেলৰ পৰা আমি ডাটা কেনেকৈ ডিলিট কৰো এটা সেলৰ পৰা ডাটা কেনেকৈ ডিলিট কৰা হয় হাউ টু ডিলিট ডাটা ইন এ সেল ঠিক আছে সো ক্লিক অন দা সেল প্ৰথমে গৈ পিনে সেই সেলটো কি কৰিব লাগিব আমি ক্লিক কৰিব লাগিব প্ৰেছ ডিলিট কি তাৰ পিছত ডিলিট অপচনত গৈ পিনে যেটো কিবোৰ্ডত আমাৰ ডিলিট অপচন থাকে ডিলিট অপচন গৈ পিনে কি কৰিব লাগিব ডিলিট টিপিব লাগিব তেনেহলে কি হৈ যাব আমাৰ কোনো এটা ডাটা ডিলিট হৈ যাব সেলৰ পৰা ঠিক আছে 7 নম্বৰ হাউ টু সেভিং দা স্প্রেডশিট ইন ভেৰিয়াছ ফৰমেট বিভিন্ন ধৰণৰ ফৰমেটত কেনেকৈ স্প্রেডশিট এটা সেভ কৰি ৰাখিব পাৰো বা সেভ কৰিব পাৰো নাম্বাৰ 1 ফাইলত যোৱা স্প্রেডশিট ওপেন কৰি থাকিব আৰু ওপেন কৰি থকাৰ পিছত কি তুমি লিখিলা লিখাৰ পিছত কি যাবা ক্লিক অন দা ফাইলত যোৱা এন্ড দেন সেভ অপচনত যোৱা সেভ অপচনত গৈ পিনে ওপেন এটা সেভৰ ওচৰতে এটা বস্তু থাকে ওপেন এ সেভ এজ ডায়লগ বক্স সেভ এজ অপচনত যোৱা সেভ এজত গৈ পিনে টাইপ দা ফাইল নেম টাইপ কৰা এন্ড ক্লিক সেভ আৰু তাৰ পিছত সেভ কৰি দিয়া তুমি তাৰমানে ৰিনেম কৰি সেভ কৰি দিয়া ঠিক আছে বাস হৈ গল সেভ হৈ যাব after that how to close the spreadsheet কেনেকৈ আমি কি কৰিব পাৰো বন্ধ কৰিব পাৰো বা ক্লোজ কৰিব পাৰো so clicking ফাইলত যোৱা and then close ফাইলত গৈ পিনে আমি এটা অপচন দেখা পাম ক্লোজ অপচন আমি ক্লোজ অপচনত ক্লিক কৰিলে আমি সববিলা কি হ'ব আমাৰ ক্লোজ হৈ যাব স্প্রেডশিট খিনি বন্ধ হৈ যাব ঠিক আছে লগতে ইয়াৰ পৰা আমি পঢ়িম আজি ঠিক আছে so opening a spreadsheet কেনেকৈ আমি স্প্রেডশিট কি কৰিম আমি ওপেনিং কৰিম ক্লিক ফাইলত যোৱা দেন সিলেক্ট ওপেন সিলেক্ট কৰা select the one you want to open and click open তুমি যেটো ওপেন কৰিব বিচাৰা হেতু সিলেক্ট কৰি লবা আৰু ক্লিক
ক্লিক কৰা ওপেন কৰা ঠিক আছে প্ৰিন্টিং দ্য স্প্ৰেডশীট আমি স্প্ৰেডশীট কেনেকৈ প্ৰিন্ট কৰিব পাৰো ক্লিক ফাইলত যোৱা তাৰ পিছত কন্ট্ৰোল পি সিলেক্ট কৰা দেন ওকে কন্ট্ৰোল পি মানে সিলেক্ট প্ৰিন্ট হ'ব ঠিক আছে তাৰ পিছত কি কৈছে টু ডু এনি ক্যালকুলেশন ইন স্প্ৰেডশীট যদি আমি স্প্ৰেডশীটত কোনো ধৰণৰ ক্যালকুলেশন কৰিব বিচাৰো ইউ নিড টু ইউজ ইজ ইকুয়াল টু আমি সদায় মনত ৰাখিম প্ৰথমে সমান সমান আমি সদায় কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে যদি ক্যালকুলেশন কৰো ঠিক আছে গতিকে আজিলৈ মানে পৰৱৰ্তী ক্লাছত লগ পাই আছো জয় হিন্দ জয় ভাৰত